নমস্কাৰ ক্লাছ 10 4.3 6 নম্বৰ অংকত আছে এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিশ ইয়াৰ চুটি বাহুতকৈ 60 মিটাৰ বেছি যদি দীঘল বাহুটো চুটি বাহুতকৈ 30 মিটাৰ বেছি তেতিয়া হলে পথাৰখনৰ বাহু দুটাৰ দিশ উলিয়া এতিয়া আমি কি কৰিব লাগিব এৰা প্ৰশ্নটো মই স্ক্ৰীনত দি দিছো আমি ধৰিব লাগিব ধৰা হ'ল চুটি বাহুটোৰ দিশ x মিটাৰ তে দীঘল বাহুটো হৈছে চুটি বাহুতকৈ 30 মিটাৰ বেছি দীঘল বাহুটো চুটি বাহুটো আছিল x মিটাৰ 30 মিটাৰ বেছি হলে কিমান হ'ব x + 30 আৰু কৰ্ণৰ দিশ দিয়া আছে কৰ্ণৰ দিশ দিয়া আছে 60 মিটাৰ বেছি কাতকৈ চুটি বাহুটো x মিটাৰ 60 মিটাৰ বেছি হলে কিমান হ'ব x + 60 এতিয়া মই আয়তাকাৰ মানে কৰ্ণ কি হ'ব আয়তাকৃতি হ'ব এখন আয়তাকৃতিৰ পথাৰ এখন হৈছে আয়তাকৃতিৰ পথাৰখন ইয়াৰে কৰ্ণডাল ইডাল এতিয়া মই দিছো a b d c এই কৰ্ণডালৰ মান পালো আমি কিমান x + 60 আৰু দীঘল বাহুটো কিমান দিয়া আছে x + 30 চুটি বাহুটো x এতিয়া আমি কি কৰিব লাগিব পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব পাইথাগোৰাছৰ সূত্ৰটো কি আছিল পাইথাগোৰাছৰ উপপাদ্যটো প্ৰয়োগ কৰি পাওঁ যেটো আমাৰ সূত্ৰটো আছিল প্ৰয়োগ কৰি পাওঁ কি আছিল আমাৰ কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এতিয়া কৰ্ণ মানটো কিমান কৰ্ণ আছে AC মানটো কিমান হ'ব x + 60 স্কয়াৰ আৰু ভূমি মানে যেটো চুটি বাহুটো আছে x মিটাৰ x স্কয়াৰ প্লাস দীঘল বাহুটো হৈছে x + 30 হোল স্কয়াৰ এতিয়া আমি কৰি দিম a + b হোল স্কয়াৰ ফৰ্মুলা কি আছিল x স্কয়াৰ প্লাস টুৱাইস ab a মান আছে x b মান হৈছে 60 প্লাস b স্কয়াৰ 60 স্কয়াৰ ইকুৱেল টু x স্কয়াৰ প্লাস x + 30 আমি কি কৰি দিম a + b হোল স্কয়াৰ কৰি দিম x স্কয়াৰ প্লাস টুৱাইস ab b মান হৈছে 30 প্লাস 30 স্কয়াৰ এতিয়া আমি x স্কয়াৰ টু x স্কয়াৰ হ'ব প্লাস 2x লগত 60 পূৰণ কৰিলে কিমান হ'ব 120x এফালে 60 স্কয়াৰ কৰিলে কিমান হ'ব 3600 এফালে x স্কয়াৰ x দুটা আছে কিমান হ'ব 2x স্কয়াৰ হ'ব 2x লগত 30 পূৰণ কৰিলে কিমান হ'ব 2 30 হ'ব 60 60x প্লাস 30 স্কয়াৰ কৰিলে হ'ব 900 এতিয়া আমি ax স্কয়াৰ a 2x স্কয়াৰ x স্কয়াৰ 2x স্কয়াৰ এফালে আহিলে কিমান হ'ব 2x স্কয়াৰ মাইনাস হৈ যাব সো এফালে আছে 120x এই যেটো সমান চিহ্নৰ সোঁফালে 60x টো এফালে আহিলে কি হ'ব -60x হ'ব সো এফালে আছে +3600 যেটো +900 টো এফালে আহিলে কি হ'ব মাইনাস হ'ব -900 এতিয়া আমি কি কৰিম
x স্কোয়াৰ পৰা 2x স্কোয়াৰ বিয়োগ কৰিলে কিমান হ'ব -x স্কোয়াৰ হ'ব কাৰণ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হৈছে এইফালে 120 পৰা 60x গ'লে কিমান হ'ব প্লাছে মাইনাছে মাইনাছ চিনটো ডাঙৰটোৰ পৰা প্লাছ চিন প্লাছ চিন 120 পৰা 60 গ'লে হ'ব 60x এইফালে হ'ব 3600 পৰা 900 গুচি গ'লে কিমান হ'ব 3600 এইফালে আছে 900 এইফালে গ'ল 0 0 16 পৰা 9 গ'লে 7 এইফালে 2 থাকিব কিমান হ'ব চিনডাল হ'ব প্লাছ ডাঙৰটোৰ প্লাছ চিন আছে কাৰণে হ'ব 2700 এতিয়া আমি কি কৰিম এই মাইনাসটো আঁতৰি যাব এইফালে আহিলে x স্কয়াৰ হ'ব যদি এটো প্লাস 60 আছে এটো মাইনাস হ'ব -60x এটো প্লাস আছে এইফালে কি হ'ব -2700 এতিয়া কি হ'ব আমি মধ্যপটো ভাঙিব লাগিব x স্কয়াৰ এইফালে ভাঙিম 30x + 90x 90x ৰ পৰা 30 গলে কিমান হ'ব 60 হ'ব এইফালে 2700 ইয়াৰ পৰা আমি কি কমন ল'ব পাৰো x টা কমন ল'ব পাৰো x কমন ল'লে ইয়াত থাকিব x এইফালে হ'ব 30 ইয়াৰ পৰা আমি কি কমন ল'ব পাৰো +90 টো +90 কমন ল'লে ইয়াত থাকিব x - 30 এতিয়া হ'ব x + 90 এইফালে হ'ব x - 30 ইফালে কৰিছো কিমান আছিল এটো x + 90 x + 90 = 0 x - 30 = 0 এতিয়া কিমান হ'ব x = -90 হ'ব এফালে x = +30 -x ৰ মানটো -1 নবহিব আমি +30 টো লম +30 টো আমি যেটো ধৰিছিলো x টো ছুটি বাহুটো ধৰিছিলো ছুটি বাহুটো কিমান পালো আমি ছুটি বাহুটোৰ দিশ হ'ব 30 আৰু দীঘল বাহুটোৰ দিশ কিমান হ'ব দীঘল বাহুটোৰ দিশ হ'ব x = 30 প্লাস দীঘল বাহুটো 30 মিটাৰ বেছি ছুটি বাহুটোকৈ 30 প্লাস কিমান হ'ব 30 কিমান হ'ব 30 60 হ'ব এইটা আছিল আমাৰ পথাৰখনৰ ছুটি বাহুটো আৰু দীঘল বাহুটোৰ দিশ উলিয়াব দিছিলে